বুকলেট এতিয়া কথাটো হৈছে কি আমাৰ যিখিনি ল'ৰা আসাম পুলিচৰ এবি ইউপি পৰা ধৰি পিনি কনষ্টেবল ড্ৰাইভাৰ পৰ্যন্ত ৰিটাৰ্ণ এক্সাম দিব যাব এতিয়া খুব কম দিনৰ ভিতৰত তো তেখেতলোকে এইখিনি বস্তু মন দিবলগীয়া কথা যিখন আমাৰ OMR চিট থাকে OMR চিটখনত আমি নাম্বাৰখিনি যেনেকৈ ধৰি লওক ইয়াতে এইটো বুকলেটৰ নাম্বাৰটো লিখা আছে আৰু আমাৰ যিটো ৰোল নাম্বাৰ থাকে এডমিটত অহা ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰবোৰ লিখোঁতে তাত যেনেকৈ আমি ৰাউণ্ড চাৰ্কল বনাব লাগে নহয় জানো ধৰি লওক এনেকৈ ঘৰ থাকে নহয় মই দেখা এনেকৈ ঘৰ থাকে যে সেই ঘৰবিলাক আমি যেতিয়া চাৰ্কুল কৰিব লাগে শিকিব লাগে সেইকেইটা বস্তু স্পষ্ট কৰিব লাগে তাৰ যিটো আমাৰ বাউণ্ডাৰী থাকে বাউণ্ডাৰীটো এনেকৈ এইফালে পাৰ হোৱাব নালাগে হা ক্লিয়াৰলি তো ভিতৰৰ পৰা এনেকৈ মানে বাহিৰ চাইডটো প্ৰথমতে ৰাউণ্ড কৰি লৈ পিনি তাৰপৰা কলমটো ভিতৰলৈ ভৰাই দিব লাগে এনেকৈ মিলাব লাগে এইকেইটা বস্তু অলপমান কেয়াৰফুলি হ'ব আৰু এজন কেণ্ডিডেটৰ নাম্বাৰত অকল এখনকৈহে এডমিট কাৰ্ড হেৰি আহে দেই OMR চিট আহে গতিকেলৈ একবাৰ ভুল কৰি দিলে বা হোৱাইটনাৰ লগালে মানে বস্তুটো মানে ৰিজেক্ট হোৱা খুব চান্স বেছি হয় গতিকেলৈ সেই বস্তুখিনি লিখোঁতে বা ফিল আপ কৰোঁতে আপুনি সাৱধান হ'ব আৰু এইখন কুৱেশ্যনখন অলপমান চাওক মই বস্তুটো স্পষ্ট অলপ স্পীড বনাইছোঁ যদিও আপোনালোকে লাহে লাহে কৰিব আৰু লাহে লাহে কৰিলে মানে কুৱেশ্যনখিনি আজি আলোচনা কৰিব ওলাইছোঁ আজি হৈ যোৱা DME থাৰ্ড গ্ৰেডৰ যি নন টেকনিকেল পোষ্টৰ আজি ইণ্টাৰভিউ অনুষ্ঠিত হৈছিলে ৰিটাৰ্ণ এক্সাম তাৰে কুৱেশ্যনৰ এখন বুকলেট আনিছোঁ বুকলেটখন এখন আপোনাৰ দেখিছে কুৱেশ্যন বুকলেট চিট নাম্বাৰ আছে B গতিকে যিসকলৰ B আছিলে তেখেতসকলে বস্তুটো ৰিজাই মেলি চাব মিলাই মেলি B বুলিয়ে নহয় অন্যান্য কোড পৰিলে মানেও বস্তু কুৱেশ্যনখিনি প্ৰায় একেই হয় গতিকে মিলাই ল'ব প্ৰথমতে দেখিছে ৰোল নাম্বাৰ আছে ৰোল নাম্বাৰ আপোনাৰ ৱৰ্ডত লিখিব লাগে তাৰপৰা OMR এনচাৰ চিটৰ নাম্বাৰ লিখিব লাগে ধুনীয়াকৈ এইখিনি বস্তু মোক কাটি দিয়া হৈছে তাৰপাছত চাওঁচোন কুৱেশ্যনখিনি কেনেকুৱা হৈছে আপোনালোকক দেখাই দিওঁ অলপমান প্ৰথমতে কুৱেশ্যন আহিছে এনেকৈ চাওক ফাৰ্ষ্টত মেথছৰ কুৱেশ্যনবোৰ দেখা পোৱা গৈছে মেথছৰ কুৱেশ্যন বেছিখিনি নাই প্ৰথমতে কুৱেশ্যন এইটো 1 নম্বৰ কুৱেশ্যনটো দেখিছে ইয়াৰ শুদ্ধটো এইটো দিয়া আছে যিজন মানে কেণ্ডিডেট পৰিছিলে তেখেতে এইটো শুদ্ধটো এইটো বাছনি কৰিছে তো আপোনালোকৰ মতে কোনটো হয় কমেণ্ট কৰিব যদি এইটো ভুল হয় দেই আৰু তাৰ পাছতো হৈছে এইটো শুদ্ধটো হৈছে ডি আছিলে আৰু 3 নম্বৰ প্ৰশ্নটো শুদ্ধটো আছিলে কিবা কয় ফাইণ্ড দ্য ভাল্ভ অফ তাৰপাছত ইয়াৰটো আপোনাৰ 3 নম্বৰ শুদ্ধটো হৈছে ডি আৰু 4 নম্বৰ শুদ্ধটো হৈছে আপোনাৰ চি 5 নম্বৰ শুদ্ধটো হৈছে বি আৰু ইয়াৰ পাছত আছে 6 নম্বৰ শুদ্ধটোৰ চি 7 নম্বৰ শুদ্ধটো আছে 47 অৰ্থাৎ চি আছে তাৰ পাছতে 8 নম্বৰ শুদ্ধ উত্তৰটো হৈছে এইটো অপশ্যন ডি 1.6 মিটাৰ হা তাৰ পাছতে 9 নম্বৰ শুদ্ধটো হৈছে অপশ্যন বি এইটো অপশ্যন বি দেখা পাইছে এইটো ইয়াৰ পাছত চাওক গোটেইখিনি কিন্তু বেলেগবিলাকত আছামিজতো আছামিজ লেংগুৱেজ বা অন্যান্য লেংগুৱেজ নাই হা ইয়াতে অনলি ইংলিছ লেংগুৱেজ ইংলিছটো আছে আৰু 11 নম্বৰত চাওক 11 নম্বৰ লিখিছে হোৱাট ইজ আপোনাৰ ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি আৰু 12 নম্বৰ শুদ্ধটো হৈছে অপশ্যন চি পটাপট কৈ গৈছোঁ আপোনালোকে বস্তুটো চাই যাব হা তাৰ 13 নম্বৰ শুদ্ধটো হৈছে নাগালেণ্ড বহুতে অৰুণাচল বুলি ভাবি দিছিলে অৰুণাচল কিছুমানে ত্ৰিপুৰাও দিছিলে সেইখিনি নহয় ইয়াৰ শুদ্ধটো হৈছে নাগালেণ্ড আৰু 14 নম্বৰ অপশ্যনটো হৈছে শুদ্ধটো ৰাবি তাৰপাছত 15 নম্বৰ শুদ্ধটো হৈছে অপশ্যন চি নিলিখা এখন আছিলে এখন হা চি তাৰপাছত 16 নম্বৰ শুদ্ধটো হৈছে অপশ্যন এ আৰু 17 নম্বৰ অপশ্যনটো হৈছে চি আৰু 18 নম্বৰ বি 19 নম্বৰৰ এ আৰু 20 নম্বৰৰ হৈছে লাষ্ট অপশ্যন ডি আৰু ইয়াৰ পাছত হৈছে কুৱেশ্যন নম্বৰ 21ৰ অপশ্যন চিটো শুদ্ধ ডক্টৰ BR আম্বেদকাৰ সেইটো সকলোৱে জানিবলগীয়া কথা আৰু তাৰ পাছত 22ৰ শুদ্ধটো হৈছে অপশ্যন এ আৰু 23 অপশ্যনত শুদ্ধটো হৈছে অপশ্যন ডি তেজাছ তাৰপাছত 24ৰ DRDO ফুল ফৰ্মটো হৈছে অপশ্যন চি ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন তাৰপাছত 25ত ইয়াতে মানে হেৰিলৈ পঠোৱা হেৰিটোৰ নাম হৈছে অপশ্যন ডি মই ভাবিছিলোঁ এইটো লুনাটো উলিয়াইছিলোঁ লুনা নহয় মোৰ ভুল হৈ গৈছিলে বাৰু একো নাই বাবাটো তাৰপিছত ইয়াত আছে 26ৰ শুদ্ধটো হৈছে অপশ্যন চি আৰু 27ৰ শুদ্ধটো হৈছে 1 ডিচেম্বৰ অৰ্থাৎ এইচ দিৱস কেতিয়া আমাৰ হেৰি কৰা হয় পালন কৰা হয় ডিচেম্বৰ 1 তাৰিখে সেইটো সকলোৱে জনাৰ কথা মানে 27 নম্বৰ শুদ্ধ উত্তৰ হৈছে বি 28 নম্বৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপৰা 29 নম্বৰ শুদ্ধ উত্তৰ হৈছে বি এইটো পাকিস্তানৰ কেপিটেল আহিছিলে আৰু 30 নম্বৰ শুদ্ধ উত্তৰ হৈছে বি
ইয়াৰ পাছত চাওঁ আৰু বেছিকেইটা কুৱেশ্যনো অহা নাই কুৱেশ্যন নাম্বাৰ 31ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপাছত 32 শুদ্ধ উত্তৰ হৈছে অপশ্যন বি অপশ্যন বি নহয় অপশ্যন ডি আৰু 33 শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আৰু 34 শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি তাৰপাছত 35 শুদ্ধ উত্তৰ অপশ্যন এ আৰু এইফালে আহিছে আপোনাৰ 36ৰ অপশ্যন বি 37ৰ অপশ্যন চি 38ৰ অপশ্যন ডি 39ৰ অপশ্যন বি আৰু 40 অপশ্যন এ তাৰপাছত এইফালে হ'ল আপোনাৰ 41ৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ 42 অপশ্যন এ তাৰপৰা 43 অপশ্যন ডি আৰু 44 অপশ্যন বি আৰু 45 অপশ্যন বি প্ৰায়খিনি বিতে পৰিছে আৰু এইফালে 46ৰ এইটো শুদ্ধ উত্তৰ হৈছে অপশ্যন চি তাৰপৰা 47ৰ শুদ্ধ উত্তৰ হৈছে এইটো দিয়া নহ'লে আপোনালোকে মই পৰা নাই কমেণ্ট কৰিবচোন এইটো কি হয় ফ্ৰেণ্ডশ্বিপ হয়নে মানে 47ৰ এইটো শুদ্ধ উত্তৰটো মই অপশ্যন এ বুলি ভাবিছোঁ কি হয় আপোনালোকেতো কমেণ্ট কৰিব দেই এইটো মোৰ অলপ কনফিউজ লাগি আছে তাৰপাছত 48ৰ অপশ্যনটো শুদ্ধ উত্তৰ হৈছে অপশ্যন ডি 49ৰ অপশ্যন হৈছে আপোনাৰ অপশ্যন বি মষ্ট মডাৰ্ণ আৰু 50 নম্বৰ অপশ্যনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন চি ইয়াৰ পাছত আৰু কুৱেশ্যন নাই মানে ইয়াতে কি হৈছে ফুল মাৰ্কছ আছিলে 100 সময় আছিলে আপোনাৰ 1.5 ঘণ্টা হয় নহয় এখন কথাটো হৈছে কি আমাৰ যিখিনি ল'ৰা আছাম পুলিচৰ এবি ইউবিৰ পৰা ধৰি পিনি কনষ্টেবল ড্ৰাইভাৰ পৰ্যন্ত ৰিটেন এক্সাম দিব যাব এতিয়া খুব কম দিনৰ ভিতৰত তো তেখেতলোকে এইখিনি বস্তু মন দিবলগীয়া কথা যিখন আমাৰ OMR চিট থাকে OMR চিটখনত আমি নাম্বাৰখিনি যেনেকৈ ধৰি লওক ইয়াতেতো বুকলেটৰ নাম্বাৰটো লিখা আছে আৰু আমাৰ যিটো ৰোল নাম্বাৰ থাকে এডমিটত অহা ৰোল নাম্বাৰ সেই ৰোল নাম্বাৰবোৰ লিখোঁতে এটা যেনেকৈ আমি ৰাউণ্ড চাৰ্কল বনাব লাগে নহয় জানো ধৰি লওক এনেকৈ ঘৰ থাকে নহয় মই দেখা এনেকৈ ঘৰ থাকে যে সেই ঘৰবিলাক আমি যেতিয়া চাৰ্কল কৰিব লাগে হেৰি কৰিব লাগে সেইকেইটা বস্তু স্পষ্ট কৰিব লাগে তাৰ যিটো আমাৰ বাউণ্ডাৰী থাকে বাউণ্ডাৰীটো এনেকৈ এইফালে পাৰ হোৱাব নালাগে ক্লিয়াৰলি একদম ভিতৰৰ পৰা এনেকৈ মানে বাহিৰ চাইডটো প্ৰথমতে ৰাউণ্ড কৰি লৈ পিনি তাৰপৰা কলমটো ভিতৰলৈ ভৰাই দিব লাগে এনেকৈ মিলাব লাগে এইকেইটা বস্তু অলপমান কেয়াৰফুলি হ'ব আৰু এজন কেণ্ডিডেটৰ নাম্বাৰত অকল এখনকৈহে এডমিট কাৰ্ড হেৰি আহে দেই OMR চিট আহে গতিকেলৈ একবাৰ ভুল কৰি দিলে বা হোৱাইটনাৰ লগালে মানে বস্তুটো মানে ৰিজেক্ট হোৱা খুব চান্স বেছি হয় গতিকেলৈ সেই বস্তুখিনি লিখোঁতে বা ফিল আপ কৰোঁতে আপোনালোকে সাৱধান হ'ব আৰু এইখন কুৱেশ্যনখন অলপমান চাওক মই বস্তুটো স্পষ্ট অলপ স্পীড বনাইছোঁ যদিও আপোনালোকে লাহে লাহে কৰিব আৰু লাহে লাহে কৰিলে মানে কুৱেশ্যনখিনি আৰু এনেকুৱা ৰিলেটেড অলপমান কুৱেশ্যন আপোনালোকে চাই পিনি মনত ৰাখি দিয়ক ইয়াত চাওক মেথছৰ কুৱেশ্যন বেছি নাই হিষ্ট্ৰী কুৱেশ্যন বেছি নাই মানে নাই বুলি ক'ব লাগে কিন্তু আহিলে ক'ৰবাত কি আহিছে একো ধৰিবই পৰা নাই গতিকেলৈ আছাম পুলিচ কিন্তু এনেকুৱা নহ'ব আছাম পুলিচৰ সেইটো অলপমান বেলেগ সেইটো বস্তুৱে বেলেগ অলপ তাত আপোনালোকে পঢ়িব লাগিব দেই এনেকৈ নহ'ব ফাং ফুংকৈ গ'লে মানে ঠিক আছে হ'ব মই ফটো মাৰি